নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে। আৰু যিটো DSS FW তথা আছামৰ আহিছিলে এডমিট কাৰ্ডসমূহ কেতিয়া দিব বহুতে সুধি আছিলে। তাত গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছিলে 189টা আৰু 65টা পোষ্ট ওলাইছিলে DSS আছাম FW তথা ফেমিলি ৱেলফেয়াৰ। তো বহুত কেণ্ডিডেটে সুধি আছে আৰু ছাবস্ক্ৰাইবাৰ যে এডমিট কাৰ্ডসমূহ কেতিয়া পাব। মই আপোনালোকক দি দিম সকলো ইনফৰ্মেশ্যন যিটো আহিছে। তাত আপোনালোকৰ পোষ্টবিলাক এনেকুৱা ধৰণৰ আছিলে, কম্পিউটাৰ আছিলে, ফিল্ড ইভলিউশ্যন ৱৰ্কাৰ, ফিল্ড ৱৰ্কাৰ, গ্ৰেড 4 ছ'চিয়েল ৱৰ্কাৰ এনেকুৱাবিলাক আছিলে। আৰু আপোনালোকৰ অলৰেডি এবাৰ এডমিট কাৰ্ড উলিয়াইছিল আৰু এক্সামটো হোৱাৰ কথা আছিলে 27 জানুৱাৰীত হোৱাৰ কথা আছিলে, কিন্তু আপোনালোকৰ এক্সামটো পিছুৱাই দিলে আৰু তেওঁলোকে এটা টেণ্টেটিভ অৰ্থাৎ আপোনালোকৰ এটা সম্ভাৱনীয় ডেট ঘোষণা কৰি থৈছে। আৰু সেইটো মই আপোনালোকক জনাই দিম। আৰু কেঞ্চেল আপোনালোকক কৰিলে 27 জানুৱাৰী যিটো এক্সাম হোৱাৰ কথা আছিলে তাৰ উপলক্ষে আপোনালোকে এডমিট কাৰ্ড পাইছিলে আৰু কেঞ্চেল হৈ গ'ল পৰীক্ষাটো। আৰু নেক্সট এটা আপোনালোকৰ সম্ভাৱনীয় ডেট দিছে তেওঁলোকে টেণ্টেটিভ মে' আৰু জুনৰ ভিতৰত আপোনালোকৰ এক্সামটো হৈ যাব। আৰু যেতিয়া এক্সামৰ ডেট ঘোষণা কৰিব মই আপোনালোকক জনাই দিম আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে 10-15 দিন আগত পাই যাব। আৰু যিটো আপোনালোকৰ অফিচিয়েলি ৱেবছাইট হয় www.dssfw আপোনালোকে তাত পাই যাব আৰু সকলোখিনি আপডেট পাই যাব। আৰু মে' নাইবা জুন মাহত আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, তো যেতিয়া আপোনালোকৰ ইনফৰ্মেশ্যনটো আহিব আপোনালোকক মই জনাই দিম। এডমিট কাৰ্ডসমূহ আপোনালোকে তেতিয়া উলিয়াই ল'ব পাৰিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডসকলক কথাটো জনাই দিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।